ৰাতিপুৱা 6 বজাত বিছনাৰ পৰা উঠি বাহিৰলৈ ওলাই দেখা পালো যেন দুপৰীয়াহে হৈছে। লগে লগে ভাবিলো উঠোতেই দেৰি হ'ল নে মোৰ ঘড়ীয়ে বেয়া। হঠাৎ দেখিলো এগৰাকী কণমানিয়ে ৰাতিপুৱাই বৰফ খুৱাই আছে। তাৰপিছত মই তাইক ক'লো মাইনাৰ জ্বৰ হ'ব। তাই মোক ক'লে ইটছ টু হট। সূৰ্য দেৱতাই ৰাতিপুৱাতে মুখ মেলা দেখি ময়ো ব্ৰেকফাষ্টতে গোলা খাই দিলো। চাহ কি যে উল্টা পৃথিৱী এইখন। সূৰ্য দেৱতাৰ প্ৰকোপৰ ফলত মৰ্ণিং ৱাক কৰিব যোৱা মানুহে প্ৰাকৃতিক ছাতি লৈ মৰ্ণিং ৱাক কৰিব লগা হৈছে। গৰু ছাগলীয়েও ছানগ্লাছ ঘূৰিব লগা হৈছে, নহলে চকু চাট মাৰি ধৰে। মানুহৰ বিলৈৰ কথাটো কবই নালাগে। কিছুমানে যদি ঠাণ্ডা পাম বুলি গছত উঠি গছ হিলাইছে, কিছুমানে আকৌ দুবাহু মেলি গৰম ভাল পাওঁ বুলি ৰ'দক সম্ভাষণ জনাইছে। আম বেপাৰী বিলাকৰ বজাৰত ভাল আম বিক্ৰী হৈছে। গৰমৰ কোবত পুখুৰী উতলি উঠাত পুখুৰীৰ মাছবিলাকো জেকেট পিন্ধি বাহিৰত ওলাই আহিছে। গৰমৰ কোবত ফ্লাইটৰ ভিতৰত থকা পেছেঞ্জাৰ সকলেও কক বকাইছে, জঁপিয়াইছে, বাৰে বাৰে চেইন টানিছে, কিন্তু প্লেন হলে ৰখা নাই। মুঠতে মানুহে গৰমত ঘামি জামি তিতি বুঢ়ী হলেও বৰুণ দেৱতাক এজাক বৰষুণৰ বাবে কাকতি মিনতি কৰিছে। এজন ভদ্ৰলোকে এজাক বৰষুণ দিবৰ বাবে প্ৰাৰ্থনা কৰি 101টা দৈৰ বাতি গৰীবৰ মাজত বিতৰণ কৰিছে। বৰষুণৰ বাবে মানুহে সমূহীয়া ধৰ্ণা দিয়াও পৰিলক্ষিত হৈছে। ইফালে বৰুণ দেৱতাই কাৰো কথা কেৰেপ নকৰি এণ্টাৰ্কটিকাৰ পানীত নিজৰ দেহাটো এৰি দি তৃপ্তি লৈ আছে।